কেন্দ্ৰীয় সমিতিৰ এটি প্ৰতিনিধি দলে উজনি অসমৰ প্ৰায় আটাইকেইখন জিলা ভ্ৰমণ কৰিছিলোঁ আৰু উজনি অসম ভ্ৰমণ কৰাৰ পাছত এইটো আমি প্ৰত্যয় গৈছোঁ যে উজনি অসমৰ মানুহ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সাজু হৈ উঠিছে। কাইলৈৰ পৰা আমি নামনি অসমত অভিযান চলাম আৰু উত্তৰ অসমত অভিযান চলাম আৰু অহা 7 বা 8 তাৰিখে হয়তো নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হ'ব। গতিকে 7 বা 8 তাৰিখৰ আগত 6 তাৰিখৰ পৰা যাতে ব্যাপক ৰূপত অসমত প্ৰতিবাদ সংগঠিত কৰিব পৰা যায় তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণ কৰিছিলোঁ আৰু দেখা গৈছে যে এই জিলাকেইখনৰ প্ৰায় আটাইবোৰ গাঁও এতিয়া সাজু হৈ উঠিছে। চাহ শ্ৰমিকসকলৰো বৃহৎ অংশ এটা ইতিমধ্যে সাজু হৈ উঠিছে। নগৰ অঞ্চলবিলাকতো মানুহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ইয়াৰ পৰৱৰ্তী সময়ত আমি ধেমাজি, লখিমপুৰ, শোণিতপুৰ, দৰং আৰু গুৱাহাটী আৰু তাৰ পৰৱৰ্তী সময়ত সম্পূৰ্ণ নামনি অসম পৰিভ্ৰমণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু সকলো ঠাইতে ৰাইজক যাতে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক এই জাতিদ্ৰোহী বিধেয়কখন যাতে বাতিল কৰিবৰ কাৰণে সৰ্বাত্মক সংগ্ৰামত জড়িত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আজিৰ দিনটোত সেইকাৰণে আমি যোৰহাটৰ পৰা এই সংবাদমেলৰ আয়োজন কৰি কিছু কথা অসমবাসী ৰাইজক জনাব খুজিছোঁ। আপোনালোকে সকলোৱে দেখিছে যে ইতিমধ্যে বিজেপিয়ে অসমত সংঘাত আৰু বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। আপোনালোক সকলোৱে দেখিছে যে বিজেপিয়ে ইতিমধ্যে 27 তাৰিখৰ দিনা 27 জানুৱাৰীত নলবাৰীত সংঘাতৰ ৰাজনীতি আৰম্ভ কৰিলে। প্ৰত্যক্ষভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংঘাতৰ ৰাজনীতি আৰম্ভ কৰিলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সংঘাতৰ ৰাজনীতি আৰম্ভ কৰিলে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰিলে। আমি ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত নলবাৰীত যি আক্ৰমণ হৈছে ইতিমধ্যে আমি নিন্দা কৰিছোঁ আৰু আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে যিসকলে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিশেষকৈ নলবাৰী জিলাৰ বিজেপিৰ সভাপতিজন আৰু বিজেপি আৰু RSSৰ যিসকল নেতৃবৰ্গই সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে 27 তাৰিখৰ আছুৰ ওপৰত আক্ৰমণ কৰা আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিন্তু কালি তিনিচুকীয়াত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাত জড়িত দেশপ্ৰেমিক অসমীয়া যুৱকসকলক কিন্তু গ্ৰেপ্তাৰ কৰাৰ কাম তেওঁলোকে তৎকালীনভাৱে আৰম্ভ কৰিছে। আমি দেখিবলৈ পাইছোঁ যে এটা গণতান্ত্ৰিক আন্দোলনৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰা বিজেপি আৰু RSSৰ নলবাৰীৰ নেতাসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিন্তু তিনিচুকীয়াত অসমৰ ৰাইজৰ বিৰুদ্ধে আৰু জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত চক্ৰান্ত কৰিবৰ কাৰণে আৰম্ভ কৰা বিজেপিৰ ওপৰত যেতিয়া গণপিটুন আৰম্ভ হৈছে তেতিয়া কিন্তু লগে লগে দেখা গৈছে যে পুলিচ যথেষ্ট সক্ৰিয়। পুলিচে লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ বা কৰ্মীক গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ জৰিয়তে অসম পুলিচে প্ৰমাণ কৰি দিছে যে তেওঁলোক সামান্যতমো নিৰপেক্ষ নহয়। পুলিচে বিজেপিৰ গুণ্ডা বাহিনীৰ নিচিনাকৈ কাম কৰিবলৈ লৈছে। পুলিচে বিজেপিৰ গুণ্ডা বাহিনীৰ নিচিনাকৈ আন্দোলনকাৰীৰ ওপৰত আক্ৰমণ আৰু গ্ৰেপ্তাৰ কৰিছে আৰু
আন্দোলনকাৰীৰ ওপৰত যেতিয়া আক্ৰমণ কৰিছে সেই বিজেপি কৰ্মী বা RSSৰ কৰ্মীক কিন্তু এতিয়ালৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দ্বিতীয়তে আমি দেখিছোঁ যে ৰঞ্জিত দাস প্ৰথমতে এই সংঘাত আৰম্ভ কৰিলে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে নলবাৰীত। আৰু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ যেতিয়া ক্ষোভ বাঢ়িছে তেতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই অসমৰ সকলো জাতীয় সংগঠনক প্ৰত্যাহ্বান জনাই বিজেপিৰ সভাপতিজনে আকৌ এটা নতুন সংঘাত সৃষ্টি কৰিবৰ কাৰণে চক্ৰান্তত লিপ্ত হৈছে। সেইকাৰণে আমি ৭০টা সংগঠন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় সকলো কৰ্মী আৰু নেতাক আহ্বান জনাইছোঁ যে আমাৰ এই যি সংগ্ৰাম, এই সংগ্ৰাম গণতান্ত্ৰিক সংগ্ৰাম, এই সংগ্ৰাম শান্তিপূৰ্ণ সংগ্ৰাম, এই সংগ্ৰামত যাতে কোনো পধ্যে অগণতান্ত্ৰিক আৰু অশান্তিমূলক আৰু আক্ৰমণৰ নিচিনা ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা প্ৰত্যেকজন কৰ্মী আৰু নেতাকে কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাই এই সংবাদমেলৰ আয়োজন কৰিছোঁ।